হেল্ল' গাইজ, দৌৰিবৰ সময়ত ভৰি বিষোৱা আৰু দৌৰিব নোৱাৰা, ঘপককৈ ৰখি যোৱা, এইবিলাক বিষ হয় আপোনাৰ কুল ডাউন, ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিঙৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যদি দৌৰিবৰ আগত খোজ নাকাঢ়ে, এক পাক য'ত আপুনি দৌৰিব তাত আপুনি খোজকাঢ়ি ল'ব। এক পাক খোজ কঢ়াৰ পিছত তাৰপিছত আপুনি ৱাৰ্ম আপ কৰিব। ৱাৰ্ম আপ কৰাৰ পিছত কেইটামান ষ্ট্ৰেচিং কৰিব। ষ্ট্ৰেচিং কৰাৰ পিছত আপুনি অলপ ল' বডি ৱৰ্কআউট, কাৰণ যেনেকা ভৰি ফালে আপুনি লাঞ্চেছ মাৰিব। এইবিলাক হোৱাৰ পিছত আপুনি দৌৰা ষ্টাৰ্ট কৰিব, আৰু দৌৰাৰ পিছত আৰু কেইটামান এক্সাৰচাইজ আছে যোনবিলাক কৰিব। এইবিলাক কৰিলে আপোনাৰ ভৰিটো খোল খাব আৰু স্পীড দৌৰিবৰ কাৰণে আপোনাৰ সহায় হ'ব। ভৰিটো খোল খালে আপুনি বেছি দৌৰিব পাৰিব আৰু আপোনাৰ বিষ নহ'ব। সেইকাৰণে এইবিলাক এক্সাৰচাইজ ফ'ল' কৰিব। আৰু এইবিলাক এক্সাৰচাইজ যদি আপুনি নাজানে, মই এটা ভিডিঅ' আপলোড কৰিম এইবিলাক এক্সাৰচাইজৰ ভিতৰত, তো আপুনি এইটো চাব নাপাহৰিব।